চিৰাঙৰ ছাতিপুৰত বিপিএফ দলৰ প্ৰাথমিক কাৰ্যালয় শুভ উদ্বোধন কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিপিএফ দলৰ কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতি ৰিঞ্জয় বড়ো। লগতে উপস্থিত থাকে কাজলগাঁও সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্ম, চিৰাং জিলা বিপিএফৰ সম্পাদক শ্বাহিনুৰ ৰহমান, চিৰাং জিলা বিপিএফৰ সংখ্যালঘু কোষৰ সভাপতি ছামাদ আলীৰ লগতে উপস্থিত বিপিএফৰ বিভিন্ন পদত থকা কৰ্মকৰ্তাসকল। বিপিএফ দলৰ কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতি ৰিঞ্জয় বড়ো ৰাইজৰ সৈতে মত বিনিময় কৰি কৈছে, বিটিচি অঞ্চলত ইপিপিএল চৰকাৰৰ দ্বাৰা উচ্ছেদৰ জাননী দিয়া হৈছে। অহা ছেপ্টেম্বৰ মাহত বিপিএফ চৰকাৰ আহিলে জাননীসমূহ বাতিল কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়া দেখিবলৈ পোৱা যায়। তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ইপিপিএল দলে অৰুণোদয় আঁচনি দিয়াৰ নামত বিটিচি অঞ্চলত বসবাস কৰা মহিলাসকলৰ সৈতে ভেকু ভাওনা কৰি আছে। আজি কাজলগাঁও সমষ্টিৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী কাৰ্যালয় উদ্বোধন সভা আছিলে আৰু এইখন সভাত আমাৰ বৰ্তমানৰ এমচিএলএ পানীৰাম ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে। আমাৰ কেন্দ্ৰীয় যুৱক বিপিএফৰ বিভিন্ন কাৰ্যকৰ্তাসকল আছে, আমাৰ মাইনৰিটি সেল, ৰাজবংশী সেল, বিভিন্ন সেলৰ নেতাসকল আছে। জিলা আৰু প্ৰাইমাৰী পৰ্যায়ৰ সকলো নেতাসকলৰ উপস্থিতিত আৰু আমাৰ ছাতিপুৰ এৰিয়াৰ ৰাইজৰ উপস্থিতিত আজি কাৰ্যালয় উদ্বোধন সভা ইতিমধ্যে হৈ গ'ল। আমি ৰাইজক কথা দিছো যে ইউপিপিএল চৰকাৰে আমাৰ স্থানীয় যুৱকসকলক কাম বন পোৱাৰ পৰা, ঠিকা কাম পোৱাৰ পৰা যি ধৰণে বঞ্চিত কৰিলে, আমাৰ চৰকাৰ অহাৰ লগে লগে বাহিৰত মানুহে ঠিকা কাম পোৱাটো আমি বন্ধ কৰি দিম। আমাৰ স্থানীয় যুৱকসকলক আমি কনষ্ট্ৰাকশ্যনৰ কাম দিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছো। ২ নম্বৰ কথাটো হ'ল যে আমাৰ 3rd গ্ৰেড 4th গ্ৰেডত আগ্ৰামা ছাৰৰ শাসন কালত আমাৰ বিটিচি চৰকাৰে 3rd গ্ৰেড আৰু 4th গ্ৰেডত আমাৰ বিটিচিৰ স্থানীয় বাসিন্দা বনাফাইড চিটিজেন সকলকে চাকৰি দিয়া হৈছিল। কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছত আমাৰ স্থানীয় শিক্ষিত ল'ৰা ছোৱালী চাকৰি পোৱাৰ পৰা বঞ্চিত আছে। আমাৰ চৰকাৰ অহাৰ পিছত আমি বাহিৰৰ মানুহ আমাৰ ইয়াতে চাকৰি লোৱাৰ পৰা তেওঁলোকক আমি বন্ধ কৰি দিম, কাৰণ প্ৰমোদ বড়ো চৰকাৰে আমাৰ স্থানীয় যুৱকসকলক বঞ্চিত কৰি আছে। আমি এই কামবিলাক আমি কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো। আমাৰ চৰকাৰ অহাৰ লগে লগে হাগ্ৰামা দলঙত প্ৰতি বছৰে আগৰ দৰে আমি দৈজেং ফেষ্টিভেল আমি অনুষ্ঠিত কৰিম। আৰু ইউপিপিএল চৰকাৰে আমাৰ ৰাইজৰ বিৰুদ্ধে যিমানখিনি জাননী প্ৰেৰণ কৰি আছে, উচ্ছেদৰ জাননী, এতিয়া আমি গম পোৱাত মণ্ডল অফিচে বহুত উচ্ছেদৰ জাননী আছে। আমাৰ চৰকাৰ অহাৰ লগে লগে আমি সকলো ধৰণৰ উচ্ছেদৰ জাননী আমি সব কেনচেল কৰাই দিম ৰাইজৰ সুবিধাৰ কাৰণে। আমাৰ সকলো ৰাইজক তেওঁলোকে উচ্ছেদ কৰিব নোৱাৰিব। আমাৰ চৰকাৰে সকলোকে মাটি পাট্টা দিবৰ কাৰণে আজিৰ সভাত আমি তেওঁলোকক আমি জনাইছো। আৰু আমাৰ বিপিএফ দলৰ এটা সিদ্ধান্ত হয় সকলোকে মাটি পাট্টা দিয়াটো, আমাৰ দলৰ এটা গেৰেণ্টি হয় এইটো। চ' ইয়াৰ কাৰণে আমি কৈছো ৰাইজক যে আমি যুৱকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে প্ৰতি বছৰে যুৱকসকলৰ নামত 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব। যিসকল যুৱকসকলে চাকৰি বাকৰি পোৱা নাই বা নিজক সংস্থাপন কৰিব পৰা নাই, তেনেকুৱা বেকাৰ ল'ৰা ছোৱালীয়ে যাতে আমাৰ চৰকাৰৰ পৰা 3 লাখ 4 লাখ 5 লাখ পৰ্যন্ত টকা পোৱাৰ পিছত যাতে তেওঁলোকে ভাল এটা ব্যৱসায় কৰিব পাৰে, তেওঁলোকে যাতে উপাৰ্জন কৰিব পাৰে, ভাল এটা ইনকাম কৰিব পাৰে, তাৰ কাৰণে যুৱক যুৱতীসকলক আমি আৰ্থিকভাৱে সংস্থাপন কৰিবৰ কাৰণে যুৱতীসকলৰ নামত 100 কোটি টকা আমি ব্যৱহাৰ কৰিম আমাৰ চৰকাৰে। মহিলাসকলৰ নামত 40 কোটি, বৃদ্ধসকলৰ নামত, বিকলাংগসকলৰ নামত 10 কোটি, এনেকাকে আমি আৰ্থিকভাৱে আমাৰ বিটিচিৰ নাগৰিকসকলক আমি সহায় কৰিব বিচাৰিছো। আৰু ইয়াৰ কাৰণে এইবিলাক কথাটো আমি গেৰেণ্টি হিচাপে লৈছো। আমাৰ চৰকাৰ অহাৰ লগে লগে 100% এইবিলাক আমি গেৰেণ্টি আকাৰে কাম কৰিবৰ কাৰণে ৰাইজৰ আগত আমি প্ৰতিজ্ঞাবদ্ধ হৈছো আজিৰ তাৰিখত। কিমান উদাহৰণ দিম, বড়োলেণ্ড ইউনিভাৰ্চিটি কোনে বনাইছিল? গাঁৱে গাঁৱে বলেৰো স্কৰপিঅ যাব পৰা ৰাস্তা কোনে বনাইছিল? দলং কোনে বনাইছিল? বিপিএফৰ দিনত CIT কোকৰাঝাৰৰ যিটো CIT চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোনে বনাইছিল? বিপিএফে বনাইছিল। দিনাখন দুৰাণ কাপ হৈ গ'ল কোকৰাঝাৰত, চাই ষ্টেডিয়াম কোনে বনাইছিল? বাহিৰৰ আলহীবিলাক আহি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছে। আমি বহুত হাঁহিব ওলাইছো, এই চাই ষ্টেডিয়ামখন প্ৰমোদ বড়ো ডাঙৰীয়াই বনাইছিল নেকি? আগ্ৰামা ছাৰেটো বনোৱা, বিপিএফৰ চৰকাৰৰ দিনত বনোৱা বিটিচি চুক্তিৰ দ্বাৰা চাই ষ্টেডিয়াম আমি কোকৰাঝাৰত পাবলৈ সক্ষম হৈছে। বাহিৰৰ অতিথি বিলাকে নাজানে এইটো আগ্ৰামা ছাৰৰ দিনত হোৱা বুলি। প্ৰমোদ বড়ো ডাঙৰীয়াকে ধন্যবাদ দিছে, কাৰণ তেওঁলোকে নাজানে বিটিচিৰ কথা। চ' এনেকা উদাহৰণ বহুত আছে। যদি বিপিএফে একো কৰা নাই, কাজলগাঁও কেনেকে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হ'ল, কাজলগাঁও কেনেকে ডিচি অফিচ হৈ গ'ল, বিপিএফৰ কাৰণে হৈছে। আজি তেওঁলোকে আমাৰ
কাজলগাঁও সমষ্টিৰ অন্তৰ্গত ৰৌমাৰীত মেডিকেল কলেজ স্থাপন কৰিম বুলি কৈছিল বিটিআৰ চুক্তিৰ দ্বাৰা আজি ক'ত গ'ল কিয় ঠগালে ৰাইজক কিয় মানে ৰৌমাৰীত তেওঁলোকে মানে মেডিকেল কলেজ কিয় বনাব